নমস্কাৰ বন্ধুসকল, সুপ্ৰভাত। স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি এতিয়া বৰ্তমান বাজিছে 8টা বজাত আৰু মই বৰ্তমান ব্ৰেকফাষ্ট কৰি মমুক স্কুললৈ এৰিবলৈ যাম। তো আহক আজিৰ ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। এয়া ৰুটি বনি আছে আৰু ৰাতিপুৱা ব্ৰেকফাষ্টত মই ৰুটিয়ে খাওঁ। আগতে ৰাতিপুৱা ভাতেই খাইছিলোঁ, আজিকালি ৰুটিয়ে খাই ভাল পাওঁ। সেইবাবে আমাৰ ঘৰত ৰাতিপুৱা ৰুটিয়ে বনায়। স্কুল যাব হৈ গ'ল আৰু মমৰ বেগটো মই আগপিনে লৈ ল'লোঁ আৰু মম পিছপিনে বহি যায়, কাৰণ আগপিনে মানে বহিব নোৱাৰে টেংকিটোৰ কাৰণে। স্কুললৈ ওলাই যাওঁ। সকল বৰ্তমান আহি পালোঁ আমাৰ খুৰাহঁতৰ দোকানলৈ আৰু খুৰাহঁতৰ দোকানলৈ আহি আমাৰ সুজিতদাক লগ পালোঁ আৰু নতুনকৈ ব্লগ বনাইছোঁ। সুজিতদা, তাৰ বিষয়ে দুআষাৰমান কওক। আজি আমাৰ ঋতুদা আমাৰ বৰফুলন বাগিচাৰ এজন ভাল যুৱক ল'ৰা। তেওঁক আজি লগ পাই বৰ সুখী, কাৰণ তেওঁ বৰ ভাল কাম কৰে আৰু লগত তেওঁ এখন শিক্ষিত ল'ৰা, যাতে এই ব্লগখন চবেই শ্বেয়াৰ কৰিব বুলি অনুৰোধ জনাওঁ। সেয়ে ধন্যবাদ জনাইছোঁ আমাৰ সুজিতদাক। আৰু ইয়াৰ পাছতে দুটামান কাম আছে, এজেগালৈ যাব লাগিব। তো সুজিতদাৰ বৰ্তমান মানে কি চেলুন এখন আছে আমাৰ বৰফলঙতে, মোৰ দোকানৰ কাষতে, আৰু তেখেত ৰাতিপুৱা 9টা বজাতে খোলে। তো তেখেতক লগ পালোঁ দোকানতে। বৰ্তমানলৈকে তেখেত দোকান খোলা নাই, খুলিব আৰু ভাবিলোঁ যে লগ পাই দুআষাৰমান কথা পাতোঁ বুলি। বৰ্তমান মোৰ চেলুনখন ভালেই চলি আছে। বৰফুলন গাঁওখনৰ মানুহকেইটা চবেই সহায় কৰে আৰু সহযোগ কৰে। তেওঁলোকে মানুহকেইটা, আমাৰ ওচৰ চুবুৰীয়া মানুহকেইটাও বহুত ভাল। এনেকুৱা গাঁৱত থাকি মই বহুত সুখী হৈছোঁ বুলি আশা কৰোঁ। ধন্যবাদ সুজিতদাক, ধন্যবাদ জনাইছোঁ দেই। দোকানত সুজিতদাৰ লগত কথা বতৰা পাতি হোৱাৰ পিছত মই আহিলোঁ বৰ্তমান মেললৈ। আৰু ঘৰৰ চাউলৰ লিখীয়া হ'ব নোৱাৰে, গতিকে সেইবাবে মই ধান অলপ লৈ আহিলোঁ খুন্দাবলৈ। এয়া মেলতে আছোঁ। আমাৰ ইয়াৰ প্ৰায় মানুহে ধান খুন্দাবলৈ এই মেললৈ আহে, কাৰণ এই মেলত ধান খুন্দিলে মানে চাউলটো নাভাগে। সেইবাবে মই ইয়ালৈকে আহোঁ। আৰু হাই দিছে ভাইটিটোৱে। বৰ ধুনীয়াকৈ খুন্দে ইয়াত ধানটো, আৰু পলিচটো বৰ ধুনীয়া হয়। সিহঁতি গম পোৱা নাছিলে যে মই ব্লগ কৰি আছোঁ বুলি, আৰু যেতিয়া পিছতকৈ ক'লোঁ তেতিয়া হাত জোকাৰি হাই দিছে। আৰু মই অকণ দেৰিকৈ আহিলোঁ, সেইবাবে দুজনৰ পিছত মোৰ চান্সটো আছিলে। আৰু এতিয়া হৈছে বৰ্তমান মোৰতো খুন্দিব আৰু। এয়া মোৰ ধান খুন্দি আছে আৰু সন্ধিয়া হ'লে যাম আৰু সোনকালে ইয়াৰ পৰা, কাৰণ মমুকো আনিব লাগিব স্কুলৰ পৰা। মোৰ ধান খুন্দি হৈ গৈছে আৰু এতিয়া গৈ আছোঁ ঘৰলৈ। আৰু ইয়াতে মই তাক কৈছোঁ যে আজি ব্লগত তয়ো উঠিবি আৰু তোকো দেখা পাব ৰাইজে। সি কৈছে হ'ব নেদেখালেও হ'ব। গৈ আছোঁ ঘৰলৈ।
বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ পেজটো ফ'ল' কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।